মাটিয়াত দলগুমাত ৰাইজে জব্দ কৰিলে বালি ভৰ্তি দুখন ডাম্পাৰ। গোৱালপাৰাৰ দলগুমাত বালি ভৰ্তি দুখন ডাম্পাৰ জব্দ। মাটিয়াত দলগুমা সংযোগী গড় কাপ্তানি পথত ডাম্পাৰ দুখন স্থানীয় ৰাইজে জব্দ কৰি ৰংজুলি আঞ্চলিক বন বিভাগক চমজাই দিয়ে। ব্ৰহ্মপুত্ৰৰ বুডুচুৰ ঘাটৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ লৈ গৈ থকা অৱস্থাত ৰাইজে জব্দ কৰে বালি ভৰ্তি ডাম্পাৰ দুখন। দিনে ৰাতি এনেদৰে ডাম্পাৰ চলাচল কৰি অহাত বিধ্বস্ত হৈ পৰিল মাটিয়া দলগুমা পথছোৱা। ডাম্পাৰ চলাচলত অতিষ্ঠ হৈ পৰিছে ৰাইজে। সেয়েহে এনেদৰে বালি কঢ়িওৱা ডাম্পাৰ চলাচল বন্ধৰ দাবী জনাইছে স্থানীয় ৰাইজে। জব্দকৃত ডাম্পাৰ দুখনৰ নম্বৰ হৈছে AS26C7636 আৰু ML13A6097। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। সময়ত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাঁৱে ভূঞে নগৰে চহৰে এটা উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিছে। সেই সময়ত আজি আমাৰ যিটো পথ, এই দলগুমা মাটিয়া দুধনৈ পথটো যোৱা বছৰ এই একে সময়তে একে দিনতে এই ডাম্পাৰবিলাক আহি গাড়ী মানে ভৰ্তি কৰি লৈছে ব্ৰহ্মপুত্ৰ নদীৰ মানে মাটি। আমাৰ যিটো ৰাস্তা, এই ৰাস্তাটোৰ ৱেট 9 মেট্ৰিক টন, তাৰ যিটো ক্ষমতা, এই গাড়ীবিলাকৰ যিটো ওজন এইটো আপোনালোকে জানে প্ৰায় 40 মান হ'ব, 40 মেট্ৰিক টন মান আনুমানিক। গতিকে ভৰ ৰাখিব নোৱাৰে, ৰাস্তাটো ভাঙি গৈছে। ভাঙি যোৱা এসপ্তাহমানৰ পৰা ৰাতি ৰাতি ডাম্পাৰ আহে, ডাম্পাৰ লৈ যায়, মানুহৰ টোপনি হাৰিছে, খুব শব্দও হয়। আজি গোটেইবিলাক ৰাইজ লগ হৈ এই দুখন বালিত মানে ডাম্পাৰ লৈ আহিছে। এতিয়া কথাটো হ'ল, বালি ক'ৰ পৰা ক'লৈ নে আমাৰ প্ৰব্লেম নাই, কাৰোবাৰ চালান আছে নাছে এইবিলাক চোৱাৰ আমাৰ অধিকাৰো নাই। কিন্তু ৰাস্তাটোৰ প্ৰতি দায়বদ্ধতা আমাৰ ৰাইজৰ আছে। কাৰণ এই ৰাস্তাটো আমাৰ ৰাস্তা, পাব্লিকৰ ৰাস্তা। যিটো সময়ত ৰাস্তাটো পকীকৰণ আৰম্ভ হৈছিল, তেতিয়া ইয়াৰ পৰা ঠিকাদাৰে আধা কাম কৰি মেঘালয়ত যাব খুজিছিল। আমি এই অঞ্চলৰ ৰাইজে এই ট্ৰেক্টৰ বা অন্যান্যবিলাক ৰিকুৱেষ্ট কৰি পেলাই উঠি এই কামখিনি কৰা হৈছে ৰাস্তাটোত। গতিকে সেই ৰাস্তাটো আজি নষ্ট হ'ব দিয়াৰ লগে লগে ৰাইজ বৰ দুখিত হৈছে। গতিকে সেইকাৰণে অন্য একো কথা নাই, ক'ৰ বালি ক'ত লৈ যায়, কোনে নিয়ে বেলেগ কথা। আমাৰ এইপিনেদি ৰাইজে আপত্তি কৰিছে, কিয়নো এই ৰাস্তাটো ভাঙি যোৱাৰ ফলত কি হ'ব, আমাৰ যিবিলাক সৰু সৰু গাড়ী চলে, ৰিক্সা চলে, অটো চলে, স্কুল কলেজত ল'ৰা ছোৱালী আহে, বিভিন্ন মানে এটা পৰিৱেশ খুব মানে বেয়া হৈছে। আৰু এই বেয়া পৰিৱেশত থাকি নিজেই অলপ বেয়া লগা অৱস্থা। কেতিয়াৰ পৰা নি আছে? এইটো আজি প্ৰায় এসপ্তাহ হৈ গ'ল। এসপ্তাহমানৰ পৰা আৰু আমি গম পাই গৈছোঁ। প্ৰথমতে 2-এখন গাড়ী যে মানুহৰ লুকআউট হোৱা নাছিল, কিন্তু আজি এসপ্তাহমানৰ পৰা মানে এনেকুৱা হৈছে, মানে ৰাতি 12টাৰ পৰা আৰম্ভ হয়, ৰাতিপুৱা 4টামান শেষ হয়। চৰকাৰক এইটো অনুৰোধ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অসমৰ উন্নয়নৰ সদায় প্ৰগতিত তেওঁ আগবাঢ়ি আছে, তেনেস্থলত এইবিলাক ৰাস্তাটো ভাঙিবৰ কাৰণে দিয়া নাই। ইমান ওজনৰ এটা মানে গাড়ী, এইবিলাক গাঁৱৰ ৰাস্তা, গাঁৱৰ পকীকৰণ এটা 9 মেট্ৰিক টনৰ ওপৰত নাই। আৰু আমাৰ যিখন ব্ৰিজ, এই ব্ৰিজখন আপোনালোকে চাব, ব্ৰিজখন লৰে অলৰেডি মানে ফ্ৰেকচাৰ হৈছে, মাজত অলৰেডি ফ্ৰেকচাৰ হৈছে যিটা কণ্ডিশ্যন। গতিকে ইমান কষ্ট কৰি গাঁৱৰ মানে আশা আকাংক্ষাৰ এখন ব্ৰিজ, এইটো সংযোগ পথ, গতিকে ব্ৰিজখন ভাঙি গ'লে আৰু কেতিয়া হ'ব কি নহ'ব এইবিলাক আচৰিত কথা। গতিকে এই কথাবিলাকত ৰাইজে অসন্তুষ্ট হৈছে আৰু সেই ক্ষেত্ৰত অনুৰোধ কৰিছে মানে বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক ইয়াতে এটা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে, যাতে ইমান ওজনৰ এই ভৰ্তি এই মানে ডাম্পাৰবিলাক যাতে এই ৰাস্তা দি লৈ নাহে, এইটো এটা ৰিকুৱেষ্ট। আমি গোটেই যাব লাগিছে, ৰাইজৰ মানুহ যাব লাগিব।